এইটো অন কৰি দিয়ক। আজি মোৰ জন্মদিনত আমাৰ শুভাকাংক্ষী তথা সুহৃদয়সকলে ইয়াতে সভাসদে ইয়াতে মোৰ ঘৰত উপস্থিত হৈছে আৰু মোৰ পৰিয়ালবৰ্গক আশীৰ্বাদ দিছে। সকলোকে মই সশ্ৰদ্ধ প্ৰণিপাত তথা মোৰ নিজৰ শ্ৰদ্ধা ভক্তি জনাইছোঁ আৰু সকলোটিকে মই নিজৰ অপ্ৰাণ মৰম মই যাচিছোঁ আৰু সকলোৰে এটি পৰিচয় হ'লে ভাল হয় আৰু বিশেষভাৱে উল্লেখযোগ্য আমাৰ বিদ্যাঘৰত হয়। আপুনি লোক সংস্কৃতিৰ লগত কিমান দিন ধৰি জড়িত হৈ আছে? মই আজি বহুত বছৰেই হ'ল দে। হয়, মোটামুটি 30-40 বছৰ মানে হ'ল। হয় 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 সৰুৰ পৰাই বুলি ক'ব পাৰি। হয় 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 খুব ভাল লাগিল আৰু হয় এখেত হ'ল কৈ থাকক। হয় হয় কৈ থাকক আপুনি আপোনাৰ লোক সংস্কৃতিৰ লগত জড়িত হোৱাৰ। মই মোটামুটি আজি মোৰ বয়স মোটামুটি 52। হয় হয় মোটামুটি মই 30 বছৰৰ পৰাই গন্ধৰ্ব বিদ্যাত মানে মই এই হয় 22-23 বছৰ আৰু ধৰ 22-23 বছৰ মই গন্ধৰ্ব বিদ্যাত জড়িত, কিন্তু মই সেনেকুৱা ঠিক হেৰি নাই। হয় হয় তথাপি মই চলি আছোঁ আৰু কি হয় হয় ধন্যবাদ ধন্যবাদ অশেষ ধন্যবাদ আপোনাক। হয় হয় আপুনি আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম প্ৰমোদ ৰাভা। হয় মোৰ গাঁও মেধিপৰা। হয় প্ৰায় মানুহে মোক পোহৰ বুলি মানে খুব ভাল খুব ভাল খুব ভাল চলি আছে। পোহৰ বুলি মাতে আৰু হয় 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 পোহৰ ৰাভা বুলিয়ে কয়। হয় কিন্তু মোৰ লিখিত নামটো মোৰ প্ৰমোদ ৰাভা। হয় হয় খুব ভাল খুব ভাল। কিন্তু ঘটনা হ'ল কি মই বেছিদিন হোৱা নাই মোৰ লোক সংস্কৃতিৰ লগত জড়িত হোৱাৰ। লোক সংস্কৃতিৰ লগত জড়িত হোৱা মোৰ বেছিদিন হোৱা নাই। হয় কিন্তু আপোনাৰ পাৰফৰ্মেঞ্চটো ভাল আছে, মই যোৱাকালিও দেখিছোঁ। 13 বছৰমান হ'ল আৰু হয় হয়তো মোৰ ভুলভ্ৰান্তি হ'ব পাৰে গাঁৱতে থওঁতে বা কিবা হয় কৰোঁতে, নাই আপোনাৰ খুব ভাল হৈছে। কিন্তু মই বিশেষ এনেকুৱা ভাল হোৱা বুলি ক'লে মই নিজে ভাল হোৱা বুলি কোৱা নাই আৰু হয় হয় মই ক'ব নোৱাৰোঁ তাৰমানে হয় মোৰ যে ভাল হৈছে কিবা হৈছে মই সেইটো মই বিশেষ ক'ব নোৱাৰোঁ। হয় আচ্ছা তাৰপিছত আপোনাৰ মোৰ কলা এইখিনিয়ে আৰু দিয়ক 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 ধন্যবাদ অশেষ ধন্যবাদ আপোনাক। হয় আপুনি খুব এটা ধুনীয়া সুন্দৰ লোকবাদ্য এটা বজাই আছে, আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী শৰৎ কৈৱৰ্ত, মোৰ আলোকজাৰীত ঘৰ। হয় এইটো গন্ধৰ্ব বিদ্যাৰ লগত বা সংগীতৰ লগত জড়িত মোটামুটি 25-30 বছৰমান হ'ল আৰু হয় খুব ভাল খুব ভাল। ভালে বেয়াই ৰাইজৰ লগত চলি আছোঁ আৰু এইখিনি মোৰ ক'ব লগা আছে। হয় হয় খুব ভাল খুব ভাল খুব ভাল। হয় আপোনাৰ নেক্সট আপোনাৰ সতীৰ্থ হয় এখেতৰ আপুনি হাতখন দিয়কচোন। হয় হয় খুৰা বিশেষ বয়োজ্যেষ্ঠ, আপুনি বহুত দিন ধৰি লাগি আছে। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰহ্লাদ চন্দ্ৰ কৈৱৰ্ত। হয় হয় খুব ভাল। মোৰ আলোকজাৰীত ঘৰ। হয় আমি এই দৌৰটিৰ লগতে আজি প্ৰায় 30-35 বছৰে এই লোকসংগীত প্ৰচাৰ কৰি বা গাই খুব ভালো পাওঁ হয় আৰু সেয়েহে এই দৌৰটিৰ লগত আজি এই বয়সতো ফুৰি বা এই গানবোৰ আমি প্ৰচাৰ কৰি খুব আনন্দ পাওঁ। হয় হয় সেয়েহে আজি এখেতসকলৰ ঘৰত আহি পেলাই আমি এই দৌৰটিয়ে প্ৰভুৰ নাম গুণকীৰ্তন কৰিছোঁ আৰু ইয়াতে কোনোবাখিনিত যদি আমি অপাৰগ জনামনো নহয় ঠিক, কোনোবাখিনিত যদি আমাৰ ভুল ত্ৰুটি হৈছে সমূহ ৰাইজে আমাক ক্ষমা কৰি দিয়াৰ কাৰণে আমি নাই খুব ভাল হৈছে খুব ভাল হৈছে খুব ভাল হৈছে। অনুৰোধ জনাই হয় এনেকৈ কৈ আমাৰ পৰিচয়টো দিয়া হৈছে আৰু আমাৰ লগত বহুত কেইজন শিল্পী আছে, তেওঁলোকৰ পৰিচয় দিনা বুলি হয় আপোনাৰ খুৰাৰ নামটো আৰু পৰিচয়টো দিব। মোৰ নামটো ঈশ্বৰ কৈৱৰ্ত। মই এনাই আজি মোটামুটি 25-30 বছৰৰ পৰাই আমি এইটো জড়িত হয় আৰু লগতে মই বেলপাতিতো আছোঁ, হয় লগতে হয় হয় পাৰ্টি দুখন মই এৰা নাই। হয় হয় যিকোনো সংগীতত মানে অলপ অলপ আছোঁ আৰু গাঁৱৰ হয় হয় মাজতহে খুব গায়ক ভাল। হ'ব পৰা নাই। আপোনাৰ মই গান চাইছোঁ মই শিৱৰাত্ৰিত খুব ভাল। ধন্যবাদ। হয় এইখিনি মই ক'ব দিয়ক তেখেতক দিয়ক। হয় অঁ খুৰা
আপোনাৰ পৰিচয়টো দিয়ক। আপুনি কিমান দিন ধৰি লোক সংস্কৃতিৰ লগত জড়িত হৈ আছে? মোৰ নাম শ্ৰী ৰমন কলিতা, হয় গাঁও বিলাসৰ, হয় আৰু সংগীত জগতত ভালেই বেয়া চলো আৰু। হয়, ভাল লাগিছে। আপোনাৰ অনাগত দিনত বহুত ভাল হৈছে আপোনাৰ পাৰফৰ্মেঞ্চ। নাজানো কিমান কি কৰিব পাৰিছে, কিন্তু আশা আৰু হয় যে অলপ যদি ৰাইজক সান্তনা দিব পাৰোঁ বা হেৰি কৰিব পাৰোঁ, হয় সেয়ে আশা কৰি আহোঁ। হয় ৰাইজৰ পৰাও মই আশীৰ্বাদ বিচাৰোঁ। হয় হয় নেক্সট ঠিক আছে দিয়ক। কৈবৰ্তৰ তাক দিয়ক। হয়, আপোনাৰ এটা ব্ৰেণ্ড থকা বুলি মই শুনিছোঁ, আৰু আপুনি আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক কৈবৰ্ত, হয় গাঁও আলতীয়াৰী। হয় মই আমাৰ দাদা খুৰাহঁতৰ লগত লোকগান সংগীত গোটেইটি গাওঁ। হয় আপোনালোকে কিবা ভুল ভ্ৰান্তি হ'লে মই আগতে দিলে মই নাই নাই, আপোনাৰ ইউটিউবত খুব ধুনীয়া চলিছে। আপোনাৰ বহুত ভিউজ হৈছে, 1 লাখ 1.5 লাখলৈকে ভিউজ হৈছে আপোনাৰ। চাই যদি কিবা ভুল ভ্ৰান্তি হৈছে মই অসমবাসী ৰাইজক মই অনুৰোধ জনাম। মই আপোনাৰ লিংকটো শ্বেয়াৰ কৰিছোঁ অলৰেডি। খুব ভাল হৈছে, নিশ্চয় সুখী হ'ম। খুব ভাল হৈছে। দিয়ক তেখেতক দিয়ক। হয় দিয়ক, আপুনি পৰিচয়টো দিয়ক। আপোনাৰ কিমান ৰাপ আছে? শ্ৰদ্ধা ৰাইজ, মই আজি নিজকে পৰম ধন্য মানিছোঁ। হয় মোৰ নাম তৰুণ বৰা, গাঁও তিলোচৰ। মোৰ ঘৰত অলপ দূৰত ধৰক। এনে এটি সংগীত অনুষ্ঠানক নিমন্ত্ৰণ কৰি তেওঁলোকৰ পদত্যাগ পাম বুলি মই কাহানিও কল্পনা কৰা নাছিলোঁ। মোৰ ল'ৰাটোৰ জৰিয়তে আপোনালোকৰ চৰণ দৰ্শন আৰু অমৃত বৰষা গীত মাত শুনি মই চৰম ধন্য মানিছোঁ, আৰু বেছি মই নকওঁ। হয় সতীৰ্থসকলক নিমন্ত্ৰণ কৰি সতীৰ্থসকল আকৌ ৰৈ আছে, তেখেতসকলে ক'ব। ধন্যবাদ। হয়, ক'লে না তা আপুনি কওক। আপুনি কিমান দিন ধৰি লোক সংস্কৃতিৰ লগত জড়িত হৈছে? মই কৈ আছোঁ তেখেতক কৈ আছোঁ। মই এইখন মানে লোক সংস্কৃতিৰ লগত মই জড়িত আছোঁ, কিন্তু মই গান চান ঠিক সেনেকৈ নাগাওঁ। কিন্তু আপুনি বাদ্যটো খুব ধুনীয়া বজায়। মোৰ খুব এটা প্ৰাণ আছে, আৰু সেইটো কাৰণে তেওঁলোকৰ লগত মই আৰু মোৰ গাঁও তিলোচৰ, মোৰ নাম সুৰেন্দ্ৰ কলিতা, হয়, জিতু কলিতা খুব ভাল পাৰফৰ্মেঞ্চ দিয়ে এখেতে বাদ্যত। হয়, এবাৰ পৰিচয়টো দিয়ক আপুনি। জিতু দা এবাৰ পৰিচয়টো দিয়ক। জিতু দা দিয়ক 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 হ'ব দিয়ক দিয়ক দিয়ক। আপুনি এখেত নতুন ধৰক। আপোনাৰ পৰিচয়টো দিয়ক। কিমান দিন ধৰি কেনে জড়িত হৈ আছে আপুনি? পোহৰালি খানে দিছা। নমস্কাৰ। হয় কওক, কিমান দিন ধৰি জড়িত হৈ আছে আপুনি? লোকগীত প্ৰায় 40। হয় হয় হয়, খুব ভাল খুব ভাল। গতিকে আমাৰ ঘৰখন আলতীয়াৰী। হয় মই আচলতে আগত নাৰেঙাত আছিলোঁ, হয় এতিয়া আলতীয়াৰীত আছিলোঁ। এতিয়া আলতীয়াৰীতে নাম ক'ব লাগিব। হয় গতিকে মোৰ নাম শ্ৰী পৰেশ কৈবৰ্ত। হয় হয়, খুব ভাল। গতিকে আমি 30-35ৰো ওপৰত হৈ গ'ল। হয় হয়, খুব ভাল খুব ভাল। লোকসংগীতত ঘূৰা। হয় হয় গতিকে ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব। হয় হয়, খুব ভাল গাইছে। হয়, আপোনাৰ অনস্বীকাৰ্য দিয়ক। খুব ভাল খুব ভাল। হয়, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই শুভক্ষণত যিসকল শুভাকাংক্ষীয়ে মোক আশীৰ্বাদ তথা মৰম জনাইছে, তেখেতসকল সদৌদিলৈ মই হিয়া ভৰা শুভেচ্ছা তথা অলেখ অযুত শ্ৰদ্ধা যাচিছোঁ। ধন্যবাদ।